নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেলৰ পৰা মই ৰুবুল আমিন। বন্ধুসকল লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। এইটো ভিডিঅ'ত আমি সম্পূৰ্ণভাৱে আলোচনা কৰিছোঁ ইয়াতে কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট আছে, ইয়াৰ চেলাৰী কিমান আহিব, এজ লিমিটেশ্যন কেনেকুৱা ধৰণৰ থাকিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চাওক, পোনপ্ৰথমে চাবলৈ গ'লে ইয়াতে কি আছে, প্ৰফেচৰ। ইয়াতে প্ৰফেচৰত কিমানটা ভেকেঞ্চি আছে বা কিমানটা পোষ্ট আছে, 22টা পোষ্ট আছে। আমি কেটেগৰী ৱাইজ চাবলৈ গ'লে ইয়াতে কি আছে, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, এনেকৈ আপোনালোকে চাব পাৰে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি বা এছামিছ ডিপাৰ্টমেণ্ট, এনেকৈ আপোনালোকে এটচেট্ৰা ইয়াতে চাই ল'ব পাৰে। নেক্সট আছে কি, এছ'চিয়েট প্ৰফেচৰ। ইয়াতে 13টা পোষ্ট আছে। ইয়াৰ বাবে আপোনালোকে চাব পাৰে ইয়াতে কোনটো ডিপাৰ্টমেণ্টত ইয়াতে পোষ্ট দিয়া আছে বা ভেকেঞ্চিজ দিয়া আছে। নেক্সট আছে কি, এছিষ্টেণ্ট প্ৰফেচৰ। ইয়াতে 5টা পোষ্ট আছে। ইয়াতে আপোনালোকে চাব পাৰে মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ছায়েন্স, এডুকেশ্যন, ফুড এণ্ড ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজমৰ বাবেও এটা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ বাবে এজ লিমিটেশ্যন দিয়া আছে যে ফৰ মোৰ ডিটেইলছ এবাউট এজ লিমিট কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু চেক অফিচিয়েল এডভাৰটাইজমেণ্ট। আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো এইটো ভিডিঅ'ৰ লিংকৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। নাইবা আপোনালোকে এটা কাম কৰিব পাৰে, আপুনি ভিডিঅ'টোৰ শেষত গৈ কিনে আপুনি অফিচিয়েল ৱেবছাইটত গৈ কিনে আপুনি চাব পাৰে। ইয়াৰ এজ লিমিটেশ্যন নৰ্মেলি এনেকুৱা থাকে যে 38 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি ইউআৰ হয় বা হয়তো আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয়। আৰু ST বা SCৰ বাবে ইয়াতে নৰ্মেলি 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন থাকে। OBCৰ বাবে থাকে 3 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ। আৰু PWDৰ বাবে ইয়াতে এজ ৰিলেক্সেশ্যন থাকে 5 ইয়াৰ্ছ। নেক্সট কি আছে, এডুকেশ্যন কোৱালিফিকেশ্যন। আপুনি নিশ্চয় গম পায় প্ৰফেচৰ হ'বলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কেনেকুৱা লাগিব, নেট বা চিলেট কমপ্লিট কৰা হ'ব লাগিব। লগতে আপুনি যদি হয়তো PhD কমপ্লিট কৰা থাকে তেতিয়াহ'লে আপুনি প্ৰিফাৰেবল হ'ব। এই গোটেইখিনি বস্তু আপুনি নিশ্চয় এবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা বা এডভাৰটাইজমেণ্টৰ পৰা আপুনি চাই ল'ব। ইয়াতে নেক্সট কি আছে, এপ্লিকেশ্যন ফি। ইয়াতে 1000 ৰুপিজ দি আছে আদাৰ্ছৰ বাবে, ডেট মিনছ ইউআৰ বা জেনেৰেল কেটেগৰী ষ্টুডেণ্টৰ বাবে 1000 ৰুপিজ লাগিব। আৰু নেক্সট আছে কি, ST SC PWDৰ কাৰণে কিমান আছে, নীল, ইয়াতে কোনো ফি নালাগে। আৰু পে'মেণ্ট মেথডটো হ'ব আপোনাৰ যে থ্ৰু দ্য পে'মেণ্ট গেটৱে CU চালান পৰ্টেল। নেক্সট চাওক ইয়াতে কি কৈছে, নেক্সট ইয়াতে আমাক দিয়া আছে যে এপ্লিকেশ্যনটো আমি এপ্লাই কৰিব গ'লে আমাৰ 22 বা 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, যাৰ লাষ্ট ডেট আছে 25 জুন 2024। লাষ্ট ডেট ছাবমিশ্যন অফ duly signed hard copy in the online application in 5th June 2024. কি আছে, 25 জুন 2024। এইখিনি আছিলে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্ট। আমি ইয়াতে আলোচনা কৰিলোঁ গোটেইখিনি বস্তু। আশা কৰোঁ আপোনাৰ ইয়াতে কোনো ডাউট নাই। যদি নিশ্চয় কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। সেইখিনি বস্তু আপোনাক নিশ্চয় আমি জনাৰ কাৰণে চেষ্টা কৰিম। এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা জব নটিফিকেশ্যন লৈ। ধন্যবাদ।